হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ কাৰণে এটা নতুন ট্ৰিক লৈ আহিছোঁ কেনেকৈ ইনষ্টাগ্ৰামত অতি সোনকালে ফলোৱাৰ্ছ বঢ়াব পাৰিব। মানে এদিনতে 1K 5K আপোনালোকৰ যিমান মৰ্জি ফলোৱাৰ্ছ বঢ়াব পাৰিব। একদম ইজি ট্ৰিক। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক। ফাৰ্ষ্টত এপটো অ'পেন কৰি লওঁ। অ'পেন কৰাৰ পিছত আপোনালোকে দ্য টিম অফ ইউজ তাত প্ৰেছ কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত লগ ইন কৰিব লাগিব। লগ ইন উইথ নিউ একাউণ্ট দি পেলাই কৰিব পাৰে। ইয়াত আপোনালোকে ফেক একাউণ্ট দিব, ৰিয়েল একাউণ্ট নিদিব। আগতে কৈ দিছোঁ। ইয়াত লগ ইন কৰি লওঁ। আৰু এপটো লাগিলে এপটো লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে লৈ ল'ব তাৰপৰা। ইয়াত আপোনালোকে অ'পেন কৰাৰ লগে লগে 10টা ডায়মণ্ড ফ্ৰী পাব আৰু 10টা গ'ল্ড পাব। আৰু আপোনালোকে আৰু ডায়মণ্ড আৰ্ণ কৰিব লাগিব। সেইকাৰণে আপোনালোকে আৰ্ণ অপশ্যনত প্ৰেছ কৰিব। ইয়াত ডায়মণ্ড ইজি কালেক্ট কৰাৰো মেথড আছে, মই দেখাই আছোঁ ইয়াত। আৰ্ণত আপোনালোকে প্ৰেছ কৰি পেলাই ইয়াত আপোনালোকে ফ'ল' কৰিব লাগিব বেলেগক। আপোনালোকে ইয়াত এটা কৰি যদি ফ'ল' কৰি থাকিব নিবিচাৰে তেতিয়াহ'লে অটো ফ'ল'ত প্ৰেছ কৰিব। অটো ফ'ল'ত প্ৰেছ কৰিলে নিজে নিজে আপোনালোকৰ কাৰণে ডায়মণ্ড কালেক্ট হৈ থাকিব। ইয়াত আপোনালোকে একো কৰিব নালাগে, খালি অটোত প্ৰেছ কৰি পেলাই এৰি দিয়ক। আপোনালোকৰ কাৰণে নিজে ডায়মণ্ড কালেক্ট হৈ থাকিব। এতিয়া মই ইয়াত কালেক্ট কৰি লওঁ ডায়মণ্ড। দেখিব পাইছে মোৰ 10টা ডায়মণ্ড আছিলে, এতিয়া 15টা হৈ গ'ল। এনেকৈ হৈ থাকিব। মই 50টা ডায়মণ্ড কালেক্ট কৰি ল'লোঁ। এতিয়া আপোনালোকে চাৰ্জ এণ্ড অৰ্ডাৰ ফৰ আদাৰ্ছত প্ৰেছ কৰিব। তাত প্ৰেছ কৰাৰ লগে লগে আপোনালোকে যোনটো একাউণ্টত ফলোৱাৰ্ছ লাগে সেই একাউণ্টটোৰ আইডিটো দিব। যোনটো ৰিয়েল একাউণ্ট সেইটো দিব। ইয়াত আপোনালোকৰ একাউণ্ট বেন নহয়, সেইটো ভাবি থাকিব নালাগে। একদম ৰিয়েল একাউণ্ট, ৰিয়েল ফলোৱাৰ্ছ পাব। মোৰ দেখাই দিওঁ প্ৰফাইলটো, মোৰ কিমান ফলোৱাৰ্ছ আছে। এতিয়া মোৰ 405টা ফলোৱাৰ্ছ আছে আৰু মই ফ'ল' কৰি থৈছোঁ 99। এতিয়া আপোনালোকে চাই যাওক। আপোনাৰ আইডিটো দি পেলাই চাৰ্জত প্ৰেছ কৰিব। অ'কে। মোৰ একাউণ্টটো প্ৰাইভেট হৈ আছে কাৰণে সেইটোত লোৱা নাই, ফলোৱাৰ্ছ একচেপ্ট কৰা নাই। এতিয়া মই প্ৰাইভেটটো অফ কৰি দিওঁ। এতিয়া মোৰ একাউণ্ট প্ৰাইভেট হৈ থকা নাই। এতিয়া হৈ গ'ল। এতিয়া আপোনালোকে দেখিব পাইছে যে প্ৰাইভেট হৈ থকা একাউণ্টত ফলোৱাৰ্ছ নিদিয়ে। এতিয়া আপোনালোকৰ যিমান ফলোৱাৰ্ছ লাগে ল'ব পাৰে। ইয়াত আছে 50টা। 50টাত প্ৰেছ কৰি পেলাই অৰ্ডাৰ কৰি দিব। ইয়াত অৰ্ডাৰ ছাকচেছফুল দেখাই আছে। ইয়াত মোৰ অৰ্ডাৰ লৈ ল'লে। ইয়াত আপোনালোকে অকল ফলোৱাৰ্ছে নহয়, লাইক কমেণ্ট চব ল'ব পাৰে। মোৰ অৰ্ডাৰত দেখাই আছে। এতিয়া চাই লওঁ মোৰ প্ৰফাইলত কিমান ফলোৱাৰ্ছ আহিছে। লগে লগে 15টা ফলোৱাৰ্ছ আহি গ'ল। এতিয়া 420টা আছে। এনেকৈ ফলোৱাৰ্ছ আহি থাকিব। দেখিব পাৰিছে কেনেকৈ ফলোৱাৰ্ছ আহি আছে আৰু কিমান সোনকালে আহি আছে। আপোনালোকে যদি ভাবে 1K কৰি দিম এদিনতে, তেনেহ'লে কৰিব পাৰে।
চাই লওক 6 ছেকেণ্ড 7 ছেকেণ্ড কিমান সোনকালে ফলোৱাৰ্ছ আহিছে। ইয়াত আপোনালোকে বেছি ৱেইটো কৰিব নালাগে আৰু চব ৰিয়েল একাউণ্ট হয়। দেখাই দিছোঁ চব ৰিয়েল একাউণ্ট। এয়া মোৰ হৈ গ'ল 451টা হৈ গ'ল, 404টা ফলোৱাৰ্ছৰ পৰা মোৰ ফলোৱাৰ্ছ হৈ গ'ল 451টা, এতিয়া 52টা হৈ গ'ল। এনেকৈ আপোনালোকৰ ফলোৱাৰ্ছ বাঢ়ি থাকিব। আপোনালোকে যিমান পাৰে তিমান ফলোৱাৰ্ছ ল'ব পাৰে। ইয়াত লাইক কমেণ্ট চব ল'ব পাৰিব। ফাৰ্ষ্টত আপোনালোকে ডায়মণ্ড কালেক্ট কৰি ল'ব, তাৰপিছত আপোনালোকে যিমান মৰ্জি তিমান ফলোৱাৰ্ছ ল'ব পাৰিব। আপোনালোকক ডায়মণ্ড কালেক্ট কৰিবৰ কাৰণে বেছি একো কৰিব নালাগে, অ'টত খালি প্ৰেছ কৰি দিব আৰু আপোনালোকে ইয়াত ডায়মণ্ড কিনিবও পাৰিব। আপোনালোকে যদি ভাবে গুগল প্লে কাৰ্ডৰ পৰা ডায়মণ্ড কিনো তেতিয়াহ'লে তাৰপৰাও কিনিব পাৰিব। ইয়াত 150টা ডায়মণ্ড দেখাই আছে। 150টা ডায়মণ্ড 35 টকা দি পেলাই ল'ব পাৰে। আপোনালোকৰ মৰ্জি যদি কিনো বুলি ভাবে কিনিবও পাৰে, আৰু যদি ভাবে কালেক্ট কৰোঁ তেতিয়াহ'লে কালেক্টটো কৰিব পাৰে। মোৰ একাউণ্টত ইমান সোনকালে ইমানখিনি ফলোৱাৰ্ছ আহি গ'ল।